यश अग्रवाले जिमान कथा कैसे सब भुआ कथा कैसे टोटली भुआ कथा फाकी कथा कैसे बिकज मैं मास्टर माइंड ना हि निजे आसे पंजाबीक माता आना किबा करा आना हि निजे कैसे मैं हेबुर एको गमें नापाওঁ मैं एको गमें नापाওঁ मैं गम पाइছিলোঁ 11 तारिखे 11 আগষ্টত मैं गम पाइছিলোঁ जे এনেকে पंजाबी माती तला चाबी बनाए बा भंगाए मिली एनेके हुनबिलाक उलियाइছিলে किन्तु हि মোক आहि किनि কৈছিলে যে গোটেই हुनखन मोर दादा মোক पैसा दरकार আছে আপুনি काइंडली এই কামটো কৰাই দিয়ক মই তাৰ কথাত আহি কিনি মই এই কামটো কৰালোঁ মোৰ এইটো সবতকৈ ডাঙৰ ভুল যে মই তাৰ কথাত আহি কিনি এই কামটো কৰালোঁ কিন্তু মই কোনো মাষ্টাৰ মাইণ্ড নহয় আৰু ই কৈছে মই দুবাৰকৈ পইচা দিছোঁ মই তিনিবাৰকৈ পইচা দিছোঁ প্ৰথম দিনে 29 অফ জুলাই ই নিজে মোক গ'ল দিছিলে পাউচ এটা আৰু তাৰপিছত তাৰ চাৰ্ভেণ্ট এটা আছে বিহাৰী চাৰ্ভেণ্ট ঘৰত খানা চানা বনাই নে কি বনাই ক'ব নোৱাৰোঁ ই আহি কিনি মোক এটা আৰু পাউচ দিছিলে ছেকেণ্ড টাইম আৰু থাৰ্ড টাইম ই আহি কিনি মোক দিছিলে यश अग्रवाले থাৰ্ড টাইম মোক আহি দিছিলে এনেকৈ তিনিটা ট্ৰানজেকশ্যন হৈছিলে তিনিটা ট্ৰানজেকশ্যন মই যেনেকৈ আগতে কৈছোঁ এতিয়াও কৈছোঁ বাৰম্বাৰ সেইটো কথাই ক'ম যে ফাৰ্ষ্ট টাইম মই 5 লাখ টকা দিছিলোঁ ছেকেণ্ড টাইম 4 লাখ টকা দিছিলোঁ আৰু থাৰ্ড টাইম 3 লাখ টকা দিছিলোঁ মই টোটেল 12 লাখ টকা यश ধানুকাক দিছোঁ মই এক পইচাও ৰখা নাই এইটোৰ ভিতৰত মোক দৰকাৰো নাই এইবিলাক পইচা ৰাখিবলৈ মই মোৰ নিজৰ মা দেউতা মোৰ ছোৱালী ওপৰত খাই কৈছোঁ মই এইবিলাকৰ এক পইচা লগা নাই আৰু নিজে মোৰ চলাইছিলে মই তাক একো শিকোৱা নাই কৰা নাই পেলা নাই ই নিজে আহিছিলে মোৰ ওচৰত আপুনি ফোন ডিটেইলছ উলিয়াব পাৰে কিবা কৰিব পাৰে আৰু ইয়াৰ এটা ছোৱালীৰ লগত লাফৰা নাইতো ঢেৰ ছোৱালীৰ লগত লাফৰা আছে আগতে তাৰ মা দেউতা বাহিৰত গৈছিলে কোনোবা এটা ডিজে মনীষা ৰায় বুলি না কোনোবা ডিজে ছোৱালী এজনী আছে তাক লৈ আহিছিলে নিজৰ ঘৰত সেইদিনা আমি একেলগে HOS গৈছিলোঁ হাউচ অফ স্পিৰিট আৰু এই ছোৱালীৰ লগতো এদিন বিয়াৰ গাড়ী লৈ আহিলে গৈছিলোঁ কি কয় আপোনাৰ বাগমৰা মই ৰোহিত প্ৰসাদ यश ধানুকা আমি তিনিজন আছিলোঁ আৰু দুটা ছোৱালী আছিলে আৰু এটা ল'ৰা আছিলে গাড়ীত আৰু পূবাৰী দত্তৰ লগত কথাটো মই কৈছোঁ আপোনালোকৰ যেতিয়া ইমান কথা ওলাই গৈছে মই আজি এটা কথা কৈছোঁ পূবাৰী দত্তৰ লগত মোক यशে নিজে কৈছিলে কি মই ইয়াৰ লগত বিয়া পাতিম यशে নিজে কৈছিলে মোক মই ইয়াৰ লগত বিয়া পাতিম মই সঁচা কথা এটা কৈ দিছোঁ দেই মোৰ মা দেউতাটো বদনাম হৈ গ'ল মোৰ নিজৰটো নাই মোৰ মা দেউতা কিন্তু বদনাম হৈ গ'ল বাপেক আৰু পিতেকে দুটাই লগ কৰি মিলি আমাক বচাব বিচাৰিছে মই মিডিয়াৰ পৰা আছোঁ কিন্তু মই চবকে এটা বিন্দি কৰিছোঁ মই যদি বিচাৰ মই আজিয়ে মৰিম মই মৰি যাম কিন্তু মোৰ মা দেউতাৰ ইজ্জতটো সন্মান হ'ব নালাগে লপু আগৰৱাল তেখেতৰ ল'ৰাই यश अग्रवाल দুটাই মিলি আছে আগতে ই 5,40,000 টকা এটা কিমান টকা ই লৈ ছোৱালীৰ লগত এজেঞ্চিল বুলি কয় তাক তাৰ লগত পলাইছিলে গুৱাহাটীত ধৰা হৈছিলে তাক এইটো টাইম কোনে কৰি দিছিলে তাক ইটো নিজে চুৰ কৰি কৈছিলে না মই কেনেকৈ মাছ মাৰি ল'লোঁ
প্ৰশ্ন মাৰি ল'লোঁ মই ই নিজে আহিছিলে মোৰ ওচৰত মোৰ এটাই ভুল যে মই ইয়াৰ কথা নাই কিনি ইয়াৰ ওপৰত বিশ্বাস কৰি কিনি মই ইয়াৰ কামটো কৰাই দিছিলোঁ মই 12 লাখ টকা দিছোঁ 100% দিছোঁ মই 12 লাখ টকা আৰু কোন ল'ৰা হ'ব যে নিজৰ মা দেউতাক নিজৰ ছোৱালী বা ইমান দূৰত থাকিব লাগিব মইতো নিজৰ লাইফ নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছিলোঁ মুম্বাই মই কেনেকৈ জানিম যে ই এনেকুৱা কৰিলে ই এনেকুৱা কৰিছে মই গম পোৱা নাছিলোঁ ই যোনদিনা পলাইছিলে তেতিয়াই গম পালোঁ যে ই পলালে বুলি তেতিয়া মোৰ সন্দেহ এটা হৈছিলে যে সি চোৰ কৰিছে বুলি মই গম নাপাওঁ এইটো কথা তাৰ দেউতাই মই যোনদিনা মুম্বাই যোৱা কথা আছিলে মই গুৱাহাটীতে আছোঁ মই মুম্বাই ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছিলোঁ তেতিয়া তাৰ দেউতাই মোক ফোন কৰি কৈছে যে এনেকৈ এনেকৈ সি চুৰ কৰি লৈছে ই তেতিয়া মোক ফোনত প্ৰথমে সি কথা পাতিলে যে जितू भी हम लोग फंस गया है पापा हमको लेने के लिए आप सच सच बता दीजिए মই কেনেকৈ মাষ্টাৰ মাইণ্ড হ'লোঁ ই যে মোৰ কথাটো মাষ্টাৰ মাইণ্ড কৰিছে বাপেকে আৰু পিতেকে দুটাই মিলি বচাবলৈ আছে আমাক নিজৰ ল'ৰাটোক বচাবৰ কাৰণে ইমানে যদি ভাল ল'ৰা আছিলে তেতিয়া কেলে ছোৱালীৰ কাৰণে বলিয়াই